নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই যেহেতু গুৱাহাটীৰ পৰা ঘৰলৈ আহিছোঁ এতিয়া, আৰু এইফালে চাওকচোন গোটেই পথাৰত পানী এতিয়া বৰষুণ দি আছে, ইমান যে এটা ভাল লাগিছে। আৰু এতিয়া মই খোজকাঢ়ি গৈ আছোঁ বগহঁতৰ ঘৰত। তাৰপিছত যিহেতু অহাকালি খুৰাৰ ৰিটায়াৰমেণ্ট ডে, তাৰপিছত আজি অকণমান ঘৰত যিহেতু অকণমান কাম আছে বা কিবা কিবি কৰিব লাগে নেকি, এনেকৈ মই গৈ আছোঁ এতিয়া বগহঁতৰ ঘৰলৈকে। তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখাই যাম সকলোবিলাক, আপোনালোকে চাই যাব। আৰু ইমান ধুনীয়াকৈ চাওকচোন বাৰু, পথাৰত পানী বাৰিষা আহি গ'ল আৰু বৰষুণ দি আছে পুৰা একদম ৰাতিপুৱাৰ পৰা। সেইকাৰণে কোনো ক'তো যাব পৰা নাই, ময়ো যাব পৰা নাছিলোঁ, বহুত সময় হ'ল। সেইকাৰণে এতিয়া খোজকাঢ়িয়ে ওলাইছোঁ। তো যাই লওঁ, আপোনালোকক ধুনীয়াকৈ দেখাই যাম, চাই যাব দেই। চাৰিওফালে একদম পানী হৈ গৈছে আৰু কোনো এটা মনুষ্য নাই, মই অকলে গৈ আছোঁ। বৰষুণ, এই বৰষুণত মোৰ ছাতি একদম উৰাই লৈ যাওঁ কৰিছে বতাহে। চাওকচোন পথাৰত পানী হৈ গৈছে একদম। মই ধুনীয়াকৈ এতিয়া ইয়াতে আহি পালোঁ। আৰু এইফালে কেৱল হোৱাহে কাম, তাৰ বাহিৰে একো কাম নাই ধুনীয়াকৈ। আৰু এতিয়া কি আছে কি নাই চাই লওঁ। আৰু খুৰীয়ে এইফালে কাম কৰি আছে, দেখাই আছে আজি আপোনালোকক খুৰী। এয়া মই ধুনীয়াকৈ বনাই আছোঁ, এতিয়া পিঠা বনাম, সেইকাৰণে নাৰিকল ভাজি আছোঁ। আৰু এইফালে খুৰীয়ে নাৰিকল যিখিনি দেখাই দিয়া, মই ফালে পিঠা ৰৱাখিনি ৰুকনিখন ভিতৰ নোসোমায়, সেইকাৰণে মানে ধুনীয়াকৈ খুৰীয়ে ৰুকি দি আছে। আৰু এইফালে মই নাৰিকল ভাজি আছোঁ। ৰাইচ মই এতিয়া বনাই আছোঁ পিঠা। আজি হ'ল দ্বিতীয়টো দিন, আমি সকলোৱে ধুনীয়াকৈ যাবলৈ লাহে লাহে ৰেডি হৈ আছোঁ। আৰু এইফালে আমাৰ আলহী আহি গ'ল, হাই। আৰু এয়া শুনো হাই কৰি দিয়া, হাই কৰি দিয়া, ব্লগ বনাই আছোঁ, হাই কৰি দিয়া। আমাৰ স্কুল যোৱা ল'ৰা হ'ব। এইফালে আমাৰ আলহী আহি গ'ল, আমি ধুনীয়াকৈ যাম, আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। এইফালে আমি নেল পলিচ লগাই দি আছোঁ আৰু যাবলৈ সাজু হৈছোঁ। আৰু আমি ধুনীয়াকৈ ঘৰৰ পৰা ওলাই মেলি আহিলোঁ, এতিয়া যাবলৈ ৰেডি হৈ কিনে গাড়ীত বহি আছোঁ। এতিয়া যাওঁ আৰু ধুনীয়াকৈ। ইফালে মোৰ ওচৰত বহিছে বগ, হাই কৰি দিয়া। দিয়াচোন এবাৰ, আজি কি আছে, ক'ত গৈ আছে, কৈ দিয়া তোমাৰ মুখৰ পৰা অলপ। আজি ওদালগুৰি গৈ আছোঁ। ওদালগুৰি কিয় গৈ আছে? ফাদাৰৰ ৰিটায়াৰমেণ্ট। তাৰপিছত এতিয়া খুৰা তাতে আছে, আমি খুৰাক ধুনীয়াকৈ লৈ আহোঁ যায়। আৰু খানা চানাটো এতিয়া নহয়, এই খুৰা ৰিটায়াৰমেণ্টৰ খানা ঘৰত কেতিয়া হ'ব? 4 বাজি নিছে। ঘৰত ধুনীয়াকৈ খানা হ'ব, খানাৰ দিনাখন আপোনালোকক দেখাম। আৰু এতিয়া ধুনীয়াকৈ যাই লওঁ, যাই কিনে তাতে ক'ত কি হয় কি নহয় আপোনালোকক সকলোবিলাক দেখাই যাম, আপোনালোকে মাত্ৰ চাই যাব। আমি ধুনীয়াকৈ পালোঁ আহি এয়া ওদালগুৰি পুলিচ ষ্টেচন। তাৰপিছত ইয়াতে খুৰা কৰিছিল মানে আজিৰ পৰা যিহেতু লাষ্ট, সেইকাৰণে আমি ইয়াতে আজি আহি পালোঁ। ভিতৰলৈ যাওঁ আৰু কি হয় কি নহয় দেখাই যাম আপোনালোকক সকলোবিলাক। এইফালে খুৰীহঁতে চাহ খাই আছে ধুনীয়াকৈ। টংগাবা আমাৰ এইটো আমি চাহ খাই আছোঁ। কি খাই আছোঁ নো? কি খাই আছা? আমাৰ চকেট কি খাই আছা শুনো? কি খাইছা? চকেট? কি চকেট? কি চকেট?
কি চকলেট খাইছা কি চকলেট খাইছা কোৱা কিটকেট যা নগৰীয়া গোটাই ল'ব লাগিব এনেকুৱা সৎ সংগ যিবিলাকৰ লগত আমি হাঁহি ধেমালি কৰি আমি সময়খিনি পাৰ কৰোঁ নিজৰ লগৰ নিচিনা হাঁহি ধেমালি ফূৰ্তি তামচা খোৱা লোৱা কৰা ভোজন কৰা এনেকৈ কৰি পাৰ কৰিলোঁ 8 বছৰ তাৰ মাজত কোনোবা দিন যদি কিবা বেমাৰ ভাষা পোৱাকৈ কিবা কৈছিলোঁ যাতে মানুহ দিয়ে বহুত গালি পাৰে এনে হাঁহি আজি যদি এই সভাখনত মই দুআষাৰ কথা নকওঁ মোৰ নিজকে কিবা এটা আগ্ৰহ লাগে সেইকাৰণে জৰুৰী সময় নামতো ৰাইজৰ মাজৰ পৰা ওলাই আহিছোঁ দুআষাৰ ক'বলৈ চবকে একো নকওঁ মই 2016 আহিছিলোঁ ইয়াতে ওদালগুৰিত আহি আহোঁতে আহি যিটো ৰুমত সোমাইছিলোঁ সেই ৰুমটোতে একেটা ৰুমতে হাজৰিকাদাৰ আছে প্ৰথমতে মই অকণমান হাজৰিকাদাৰ বিষয়ে ক'ব বিচাৰিছোঁ তেখেতৰ তাৰমানে দুটা বস্তু খোৱাত খুব মানে তেখেতৰ প্ৰিয় আছিল 3টা বস্তু কাঁচকল আৰু কুন্দুলি আৰু সেই দুটা বস্তু প্ৰিয়টো প্ৰিয় তেখেতে এনেকুৱাকৈ বনায় তাৰমানে কাঁচকলটো অকণমান তেল দিব কিন্তু ইমান সুন্দৰকৈ বনাই চিপ চপকৈ ধুনীয়া হৈ যাব খাবলৈ গতিকে কাঁচকল এতিয়াও সিহঁতৰ ওদালগুৰিৰ পৰা যিখিনি ওলাই গৈছে ভোটমংগাত থকা অনেকে কোনোবা তেজপুৰত আছে কোনোবাই বিশ্বনাথ চাৰিআলি আছে বা কোনোবা ক'ৰবাত আছে তেওঁলোকক ফোন কৰি কয় যে কাকাই কাঁচকল বনাই নবনায় আজিকালি কাঁচকল ভাজে বনায় ইমান সুন্দৰকৈ ভাজে তাৰমানে ইমান সুন্দৰকৈ বনায় গতিকে কাকাৰ কাঁচকল তাৰমানে ইয়াতে জনপ্ৰিয় আৰু লগতে যদি এইকেইদিন সময়ত তেখেতসকলক মোৰ ফালৰ পৰা মই কিবা অৱহেলিতে ভুল কৰিছিলোঁ তেওঁলোকে মোক মাফ কৰিব বুলি মোৰ বিশ্বাস বহুত চিনচিয়াৰে কাম কৰে মই বেছি নাপাওঁ তেখেতসকলৰ অৱসৰী জীৱনটো শাৰীৰিক আৰু মানসিক সুস্থ হৈ থাকে সেইটো কামনা কৰি অৱসৰী দুজনৰ গোলাপ হাজৰিকা আৰু আমাৰ নাজিমুদ্দিন আহমেদ লগতে গোলাপ হাজৰিকাৰ অমুক পৰিয়ালবৰ্গ আৰু বাকী সহকৰ্মী মই যেতিয়া ওচৰত আহিছিলোঁ ওচৰৰ পৰা দুজনক মই ইয়াতে পাইছোঁ কণ্ট্ৰলতে পাইছোঁ 41 বছৰৰ পিছত এখন ঘৰৰ নিচিনা আছিলোঁ এটা পৰিয়াল হৈ আছিলোঁ ঘৰত যেনেকুৱাকৈ মই কাম ঘৰত যেনেকুৱাকৈ কৰোঁ ঠিক তেনেকৈ ইয়াতো কৰিছিলোঁ ইয়াতে এখন ঘৰৰ এটা পৰিয়াল হৈ আছিল আজি পৰিয়াল মানে মই আজি আচলতে ইমান এটা দুখিতও নহয় ফলত মই আনন্দিতহে কাৰণ আজি মই 60 বছৰ বয়স হ'ল গতিকে মোৰ 60 বছৰ হোৱাৰ পিছত মোৰ কিছুমান মানসিক শক্তি বা শাৰীৰিক শক্তি কমি যায় চৰকাৰে আমাক 60 বছৰৰ এটা সময় দিছে গতিকে তেওঁলোকে মিলাই দিছে আমি যাবই লাগিব চাকৰি গতিকে আমি বন্ধু পাহৰি নাযাবা দে জীৱন নাটৰ ভাৱলৈ উমলা স্মৃতি ৰাখিবা দে স্মৃতি ৰাখিবা দে বন্ধু পাহৰি নাযাবা দে আকাশ ভাঙিলেও তুমি না ভাঙিবা প্ৰতিভাই অভিশাপ দিব
কোলা ডাৱৰে আকাশ থাকিব ধুমুহাই উৰুৱাই নিব নিউ নিউ কৰা ফেচাৰ চিঞৰে নিউ নিউ কৰা ফেচাৰ চিঞৰে তোমালৈ সোঁৱৰাই দিব তোমালৈ সোঁৱৰাই দিব বন্ধু পাহৰি নাযাবা দেই কষ্ট নাই আগতে বহুতো এক্সট্ৰিমিষ্টৰ লগত আমি হেৰি কৰিব এইবিলাক হৈছে হেৰি কৰিব লগা হৈছে আৰু লগতে কিছুমানে যিবিলাক বেৰা পানী ৰাস্তা এই গামোচাখন এইখন নাচাবা চকুৰে নাচাবা কেলে তুই হেৰি নাই উঠাই দিয়া লাষ্ট আমি ধুনীয়াকৈ আহি পালোঁ এতিয়া বহুত ৰাতিয়ে হৈ গ'ল আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰি দিলোঁ আপোনালোকে চাই কেনেকুৱা পালে জনাব আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাইছে আজিলৈ ইমানে বাই বাই